ঠিক আছে আপোনাৰ আধাৰ কাৰ্ড কেখন আছে মোক সেইটো কওক আধাৰ কাৰ্ড এখনে আছে কিমান চনত বনাইছিলে চনটো তো মোৰ মনত নাই ঠিক আছে আপুনি এখন যিখন আধাৰ কাৰ্ড আমাৰ হাতত দেখাইছে এতিয়া এইখনত আছে আপোনাৰ এখন আছে 2018 চন 14 তাৰিখ 6 মাহ 2018 চন ঠিক আছে আপুনি কৈছে আপুনি প্ৰথমতে যিখন দেখাইছিলে এখন লেমিনেট কপি হয় না নহয় সেই লেমিনেট কপিটো আপোনাৰ আছে ৰ'ব উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ এইটো আপোনাৰ মোবাইল হয় উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ মই নাজানো কি কাৰণে এইটোৱে কথা 10 বাৰ এইটো পাকা বাংলাদেশী আপুনি তো সঁচাকৈ কৈছে বাংলাদেশ এই আধাৰ কাৰ্ড ক'ত বনাইছিলে তিনিচুকীয়া কোনটো এজেঞ্চিত বনাই ক'ত বনাইছে তিনিচুকীয়া চলিয়ানগৰত বনাইছোঁ মই আধাৰ কেন্দ্ৰত বনাই ক'ত বনাইছে চিভিল হস্পিটেলৰ ওচৰতে চলিয়ানগৰ চিভিল হস্পিটেলৰ দোকানৰ পৰা ওলাইছোঁ তো পাতা হেন কথা আহিছিল অকলে আহিছিল মানুহ চিনি পোৱা নাই ইলিগেল বুলি আপুনি জানে নে জানে ইলিগেল হোৱা বস্তু আপুনি কেলে সমৰ্থন কৰিলে আপুনি কোনে আপোনাক জি হেতু মোৰ ভুল উচতনিমূলক আপোনাক কোনে দিলে এজন মছজিদৰ ইমামৰ কেনেকৈ ভুল হ'ল সেইটোৱে লাগিব আপোনাক ইয়াত কাৰ নেতৃত্বত আপুনি এইখিনি কৰি আছে আপুনি যাওক কাৰ নেতৃত্বত আপুনি এইখিনি কৰি আছে উজনি অসমৰ তিনিচুকীয়া নিচিনা এখন জাগাত আমাৰ এই লোহাই কছাৰী অঞ্চলত আপুনি যিহেতু আজি 14 বছৰ ইয়াত আছো বুলি কৈছে হয়নে নহয় আপুনি জানে নে নাজানে যে অসমত এই মাদ্ৰাছা বেন হয় বন্ধ হয় অসম নহয় গোটেই ভাৰতবৰ্ষত মাদ্ৰাছা বেন হয় এইটো বন্ধ কৰিবই লাগিব জাষ্ট এইটো খুলিছিলে কেলে হেতু আমাক লাগিব কথা হৈ গ'ল সিমানেই আপুনি জানে নে জানে যে এইটো বন্ধ খুলি কিনে মনে মনে বহি কিনে নহ'ব আমাৰ এই লোহাই কছাৰী অঞ্চলত আমাৰ তিনিচুকীয়া লোহাই কছাৰী অঞ্চলত এখন মাদ্ৰাছা গঢ় লৈ উঠিছিলে যোৱা 6 মাহৰ পৰা আজি 2-3 মাহ আজি চলি আছে এখন মাদ্ৰাছা ইয়াত গঢ়ি উঠিছিলে যিজন নুৰুল আমিন আমাৰ এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট লোহাই কছাৰীৰ প্ৰেচিডেণ্ট লগতে আৰু আপোনাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ হয়তো আমাৰ তিনিচুকীয়াবাসী ৰাইজ বা অসমবাসী ৰাইজে চিনি পাব তেখেতক নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ তেখেতৰ ছত্ৰছায়াত তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাছা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালোঁ আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম তেখেতে ইয়াত কোন ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাছা শিক্ষা প্ৰদান কৰি আছিলে আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে তেওঁ স্পষ্টভাৱে আমাক কয় আমাৰ কেমেৰা আগত কয় তেওঁ যে ইয়াত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি থকা হৈছে আৰবী ভাষা শিকাই থকা হৈছে গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰোঁ গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলোঁ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা